নমস্কাৰ ৰানিং কিউবলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি খুবেই গুৰুত্বপূৰ্ণ টপিক এটা লৈ আহিছো যেতিয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এডিআৰই 2.0 এপিএসসিৰ দৰে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ এই তিনিটা ষ্টেজত হ'ব তেতিয়াৰ পৰা এটা কেওটিক সিচুৱেচন এটা হৈ গৈছে ষ্টুডেণ্টখিনিৰ মাজত যিসকলে প্ৰিপাৰেচন চলাই আছে আপোনালোকৰ কনফিউজনবোৰ দূৰ কৰাৰ কাৰণে এই ভিডিঅ'টো ডেফিনেটলি চাব অডিঅ'ত যদি অকণমান কোৱালিটিটো কমো পাইছে তথাপিও মই আপোনালোকক ৰিকুৱেষ্ট কৰিম এইটো ভিডিঅ' অন্তত শেষলৈ চাওক আপোনালোকে এই কনফিউজনসমূহ দূৰ হ'ব আৰু প্ৰিপাৰেশ্যনত আপোনালোকৰ সহায়ক হ'ব ঠিক আছে আৰম্ভ কৰিছোঁ চাওক আৰম্ভ আমি একদম বেছিক ষ্টেজৰ পৰা কৰিম যে কনফিউজন বা যিটো কেওছ হৈছে কোৱা হৈছে যে গ্ৰেড 3 এক্সামৰ ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত মই এইটো ভিডিঅ'ত নাযাওঁ সেইটো বেলেগ এটা ভিডিঅ'ত হয়তো আমি ডিছকাছ কৰিম কিন্তু গ্ৰেড 3 ক্ষেত্ৰত আমি বেছিকেলি আগবাঢ়িছোঁ চাওক কোৱা হৈছে যে গ্ৰেড 3 এক্সামটো তিনিটা ষ্টেজত হ'ব প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ এপিএসসিৰ দৰে হ'ব সেইটো লৈ পেলাই আপোনালোকৰ মাজত কনফিউজনৰ সৃষ্টি হৈছে বহুতে প্ৰায় প্ৰতিবাদৰ সুৰত বহু কথা কৈছে সেইবোৰৰ ওপৰত আমি অলপমান আলোচনা কৰিম চাওক এতিয়া গ্ৰেড 3 এমপ্লয়ী এজনৰ জব প্ৰফাইলটো কি হয় বা তেওঁৰ জব ৰেছপন্সিবিলিটি কি থাকে তেওঁ অফিসত কি কাম কৰিবলগীয়া হয় সেইটো চাওক তেওঁ ফাইল এটা ইনিচিয়েট কৰিব লগা হয় তাৰ মানে আপোনাৰ লগত কাগজ এখন আছে সেই কাগজখনৰ ওপৰত আপুনি কিছুমান কথা লিখিব লগা হয় লিখি ফেলে সেই ফাইলটো আপুনি আগবঢ়াই দিব লগা হয় আপোনাৰ অফিচাৰজনলৈ তাৰ পিছত ড্ৰাফট বনাব লাগে ড্ৰাফট হৈছে যেনেকৈ আপোনালোকে দেখি থাকে বিভিন্ন সময়ত বিভিন্ন চৰকাৰী কাগজ চৰকাৰী অৰ্ডাৰ চৰকাৰী নটিফিকেশ্যন সেইবোৰ আহে আপোনালোকে যিসকল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফ'ল' কৰি আহিছে বা টিচিং জবত যাব বিচাৰে বিএড কৰি আছে তেওঁলোকেও দেখি থাকে দুদিন পিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কিছুমান অৰ্ডাৰ ওলাই থাকে এতিয়া এটা কথা মন কৰক অফিচাৰ এজনৰ ইমানখিনি সময় নাথাকে যে তেওঁ সেই গোটেই অৰ্ডাৰখন নিজে লিখি ফেলে নিজে চাইন মাৰিব এজন গ্ৰেড 3 এমপ্লয়ে তেওঁক ৰেডি কৰি দিয়ে তেওঁক সেই লেটাৰ হওক নটিফিকেশ্যন হওক অৰ্ডাৰ হওক সেইখন লিখি ফেলে তেওঁক ৰেডি কৰি দিয়ে তাত অফিচাৰজনে নেচেচাৰী কাৰেকশ্যন দি ফেলে তেওঁ চাইন কৰি দিয়ে ঠিক আছে চ' তেওঁ গ্ৰেড 3 এমপ্লয়ীজনে ড্ৰাফট কৰিব লগা হয় বা ফাইলত কিছুমান কথা লিখিব লগা হয় তাৰোপৰি বিভিন্ন ধৰণৰ ৰিপৰ্টছ কিছুমান বনাব লগা হয় এজন গ্ৰেড 3 এমপ্লয়ে আৰু অফিচাৰজনে সদায় তেওঁক ছুপাৰভাইজ কৰে তেওঁক গাইড কৰে কিন্তু মূলতঃ যিখিনি ডিলিং হেণ্ডছ বুলি কোৱা হয় কামখিনি কিন্তু গ্ৰেড 3 এমপ্লয়ী এজনে কৰে এই প্ৰথম স্লাইডখনত মই এই কথাটো আনাৰ মূলতে হৈছে যে গ্ৰেড 3 এমপ্লয়ী এজনক বেছিক ইংলিছত লিখা মেলা কৰিব জনা হোৱাটো উচিত বা সেইটো এটা সেইটো স্কিল তেওঁ থাকিবই লাগিব বেছিক ইংলিছ যাতে তেওঁ লিখিব পাৰে লেটাৰ এখন যাতে লিখিব পাৰে এপ্লিকেশ্যন এখন যাতে তেওঁ লিখিব পাৰে এতিয়া আমি নেক্সট স্লাইডলৈকে আগবাঢ়িছোঁ তো সেইটো কথাই কোৱা হৈছে যে এজন গ্ৰেড 3 এমপ্লয়ীক কি স্কিলৰ প্ৰয়োজন হয় তেওঁ বেছিক সেন্টেন্স ফৰ্মেশ্যন কৰিব পৰা হ'ব লাগিব তেওঁ ইংৰাজী বেছিক বুজি পোৱা হ'ব লাগিব লগতে তেওঁ প্ৰেছে ৰাইটিং এটা ডাঙৰ নোট এটা আছে ধৰি লওক আপোনাক 10 পেজৰ কিবা এখন কাগজ আহিছে এতিয়া অফিচাৰ এজনৰ ইমানখিনি সময় নাথাকে যে তেওঁ 10 পেজৰ কাগজখন নিজে পঢ়ি থাকিব গ্ৰেড 3 এমপ্লয়ীজনে 10 পেজৰ কাগজখন পঢ়ি উঠি এটা সামাৰী এটা বনাই ফেলে অফিচাৰজনৰ আগত দাঙি ধৰিব গতিকে সেই যিটো সংক্ষেপে লিখিলোঁ আমি এই সংক্ষেপে লিখাটো প্ৰেছে ৰাইটিং বুলি কোৱা হয় সেইখিনি স্কিল গ্ৰেড 3 এমপ্লয়ী এজনৰ মাজত থকাটো উচিত তাৰপিছত আমি নেক্সট আগবাঢ়িছোঁ এতিয়া যিটো এডিআৰই 2.0 মেইনছৰ কথা কোৱা হৈছে এটা কথা ক্লিয়াৰিটি লৈ ফেলে আপোনালোকে মাইণ্ডত বৰ্তমানৰ কাৰণে বহাই লওক যে সেই এডিআৰই 2.0 মেইনছ এক্সামিনেশ্যনত আপোনালোকক কোনো ধৰণৰ নলেজ বেছ কুৱেশ্যন হয়তো সোধা নহয় যেনেকৈ এপিএসচিৰ ক্ষেত্ৰত চাব গ'লে এপিএসচি আপুনি মেইনছৰ পৰীক্ষা দিব যাওঁতে ইকনমি হিষ্ট্ৰী জিঅ'গ্ৰাফি গোটেই দুনিয়াভৰৰ নলেজখিনি আপোনাক লাগিব তেতিয়াহে আনচাৰ কৰিব পাৰিব কিন্তু এডিআৰই 2.0 ক্ষেত্ৰত যদি আপোনাক মেইনছ পৰীক্ষাটো লিখিবলৈও দিয়া হয় তাত হয়তো তেনেকুৱা ধৰণৰ নলেজ বেছ কুৱেশ্যন নাথাকিব তাত আপোনালোকৰ সিম্পল আপোনালোকে লিখিব পাৰিছেনে নাই সৰু সামাৰী এটা লিখিব পাৰেনে নাই এক পেজমান ইংলিছত নিজে সেন্টেন্স বনাই লিখিব পাৰেনে নাই সেইবোৰ বেছিক বস্তুহে তাত টেষ্ট কৰা হ'ব যেনে ধৰক আমি যদি কম্পেৰিজন কৰোঁ এপিএসচিত পেপাৰ 1 এছে থাকে পেপাৰ 2 টু 2 পৰা 5 লৈকে জিএছ থাকিব জিএছ পেপাৰ 1 জিএছ পেপাৰ 2 হেনেকে তাৰপিছত পেপাৰ 6ত অসমৰ ওপৰত এখন থাকে খুব এক্সটেনসিভ পেপাৰ হয় প্ৰত্যেকখন পেপাৰ 250 মাৰ্কৰ থাকে টোটেল 1500 মাৰ্কৰ থাকে খুব এক্সটেনসিভ হয় তাৰ তুলনাত ইয়াক আমি এডিআৰই 2.0 মেইনছৰ লগত কোনো পদ্ধতি তুলনা কৰিব নোৱাৰোঁ এডিআৰই 2.0 মেইনছত কি থাকিব মাত্ৰ এখন সিঙ্গল পেপাৰ থাকিব
এই ইয়াত যেন 1500 মাৰ্ক আছে এনেকুৱা ধৰণৰ কোনো ইমান হাই মাৰ্ক নাথাকে এখন সিঙ্গেল পেপাৰ থাকিব মাত্ৰ ঠিক আছে তাৰ লগত আপোনালোকক সেই পেপাৰখনত কি লিখিব দিয়া হ'ব নলেজ বেস কোৱেশ্চন কোডাৰ সম্ভাৱনা একেবাৰে নাই এই পেপাৰখনত আপোনালোকক সিম্পল প্ৰেছে ৰাইটিং লিখিব দিব প্ৰেছে ৰাইটিং মানে হৈছে সংক্ষেপে লিখা 3টা পেজৰ নোট এটা আপোনাক দি দিব 3টা পেজৰ নোটটো আপুনি পঢ়িব তাৰ পৰা সামাৰিটো উলিয়াই ফেলে আপুনি লিখিব ক্লাস 10ত যিখন ইংলিছৰ পেপাৰ আছে যিখন মেট্ৰিক পৰীক্ষা সেইবোৰত আমি লিখি আহিছো এনেকুৱা ধৰণৰ বা আপোনাক ৰিপৰ্ট এটা লিখিব দিব পাৰে বা আপোনাক একেবাৰে সহজ সিম্পল এছে এখন লিখিব দিব পাৰে কম পেজত 1 পেজ বা 2 পেজত উইদিন 100 অৰ 200 ওয়ার্ডস ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ এখন সলভ কৰাৰ কাৰণে বা এনেকুৱা এটা এক্সাম দিয়াৰ কাৰণে আপোনাক নো প্ৰিপাৰেচন ৰিকুৱাৰ্ড ঠিক আছে নো প্ৰিপাৰেচন বা আপোনাক ভেৰি লেছ প্ৰিপাৰেচন খুব কম সময়ৰ প্ৰিপাৰেচন এটাত আপুনি এনেকুৱা ধৰণৰ এক্সামবোৰ দিব পাৰিব ইয়াত সিম্পলি সামাৰি লিখিব লাগিব বা ৰিপৰ্ট এটা লিখিব লাগিব তেনে ধৰণৰ যে আপুনি ইংৰাজীত বেসিক বস্তুবোৰ লিখিব পাৰিছে নে নাই যাতে আপুনি আপোনাৰ যেটো কৰ্ম যেতিয়া হ'ব আপোনাৰ আপুনি যেতিয়া চাকৰি পাব তেতিয়া আপুনি কামখিনি ভালকে কৰিব পাৰিছে নে সেইটো এটা টেষ্ট কৰা হ'ব এই মেইনছ তাৰ বাহিৰে একেবাৰে এপিএসসি হৈ গল কিবা হৈ গল ইমান কনফিউজন কৰি ফেলে মাইন্ডটো নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে নেক্সট কথাটো হৈছে যে এই গ্ৰেড 3 এক্সামত এনে ধৰণৰ মেইনছ এ নতুন কথা নেকি নতুন কথা নহয় আসাম সেক্ৰেটাৰী জেডব্লিউ আপোনালোকে জানে জেডব্লিউ এটা গ্ৰেড 3 পোষ্ট হয় আৰু ইয়াতেও তেনে ধৰণৰ আপুনি প্ৰিলিমছ এক্সামিনেশ্যন দিয়াৰ পিছত আপোনাক এটা ৰাইটিং টেষ্ট হয় হেতুকে কিছু মানে মেইনছ বুলি কয় কিছু মানে সিম্পলি ৰাইটিং টেষ্ট বুলি কয় এই তেনে ধৰণৰে আপোনাৰ ইন্ট্ৰোডিউস কৰা হৈছে ৰাইটিং টেষ্ট এডিআৰই ঠিক আছে তাৰ পিছত আমি তাৰ পিছত ইন্টাৰভিউ বা স্কিল টেষ্ট থাকিব আপোনালোকৰ গ্ৰেড 4 ৰ ক্ষেত্ৰত ইন্টাৰভিউ থাকিব গ্ৰেড 3 হয়তো ইন্ট্ৰোডিউস কৰিব পাৰে কিন্তু চিন্তা নকৰিব ইন্টাৰভিউত খুব বেছি মাৰ্কস নাথাকে খুব বেছি 5 মাৰ্ক মান থাকিব বা 10 মাৰ্ক থাকিব স্কিল টেষ্ট আপোনালোকৰ যোৱা বছৰ হৈছে আগলৈ হৈ থাকিব কম্পিউটাৰ স্কিল টেষ্ট ইজ নেসেসাৰি এটো আপোনালোকক লাগিবই গতিকে সব কনফিউজন নকৰিব যেনে ধৰণে পঢ়ি আছে তেনে ধৰণে আপোনালোকে কন্টিনিউ কৰি যাওক অবজেক্টিভ পেপাৰখন যিখন হ'ব মেইন পেপাৰখন প্ৰথমখনকে আপোনালোকে মেইন বুলি ধৰি লওক সেইখনৰ কাৰণে প্ৰিপাৰেচন চলাই যাওক মেৰিট লিষ্টত কিন্তু সেইখনৰ ওয়েটেজ চাব আটাইতকৈ বেছি থাকিব তাৰ পিছত আমি অফিচিয়েল নোটিফিকেশন যেতিয়া আহে আমি ওয়েট কৰিম কথাবোৰ আৰু বেছি ক্লিয়াৰ কৰি ওলাব কিন্তু এতিয়াৰ সম্পদে টাইম বিং টেনচন একেবাৰে নলয় ফেলে এই আগত যেনে ধৰণে প্ৰিপাৰেচন চলাই আছে তেনে ধৰণে প্ৰিপাৰেচন চলাই যাওক যদি চেনেলটো ভাল পাইছে সাবস্ক্ৰাইব কৰিব নতুন নতুন আমি ভিডিও এনে ধৰণৰ লৈ আহি থাকিম থ্যাংক ইউ সো মাচ আজিৰ ভিডিও আমি ইয়াতে অন্ত পেলাইছো থ্যাংক ইউ